নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰো। কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলোঁ আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলোঁ যে আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ। বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছোঁ। তেজপুৰটো নতুন, ডিব্ৰুগড়টো পুৰণা। ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছোঁ আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত, তাৰে 130 গৰাকী ষ্টুডেণ্টেই মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত ছিট পাইছে আৰু এই 153 গৰাকীৰ ভিতৰত 3জনে এইমছতো ছিট পাইছে। গতিকে চৰকাৰৰ পৰা আমি যিটো এটা প্ৰয়াস আৰম্ভ কৰিছিলোঁ যে এইটো আজমল ফাউণ্ডেশ্যনে চব কৰে তেনেকুৱা এটা হ'ব নালাগে, ৰাজ্যিক যুৱ আয়োগৰ ফালৰ পৰা আমি ডিব্ৰুগড়ত যিটো আৰম্ভ কৰিছিলোঁ সি এবাৰ 220 জন ষ্টুডেণ্টৰ ভিতৰত 153 জনক পাৰ কৰাইছে বা পাছ কৰাইছে আৰু বৰ্তমান প্ৰায় 600 ষ্টুডেণ্টে ডিব্ৰুগড়ত চৰকাৰী প্ৰশিক্ষণৰ সুবিধা লৈ আছে। এটি যে খুব এটা প্ৰফেশ্যনেলি কৰা হয়। তেজপুৰত CSRL বুলি এটাৰ লগত আমি লগ লাগি কৰি আছোঁ আৰু এই বছৰতে নলবাৰী, শিলচৰ আৰু যোৰহাটতো ৰাজ্যিক যুৱ আয়োগে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰো। কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলোঁ আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলোঁ যে আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ। বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছোঁ। তেজপুৰটো নতুন, ডিব্ৰুগড়টো পুৰণা। ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছোঁ আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত, তাৰে 130 গৰাকী ষ্টুডেণ্টেই মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত ছিট পাইছে।